অসম এই মুহূৰ্তত এক অগ্নিগৰ্ভা হৈ পৰিছে ইয়াৰ মূল কাৰণটো আপোনালোকে সকলোৱে জানে মিয়া খেদা আন্দোলন মিয়া এক সন্মানীয় শব্দ মিয়া আমি জানো কথা ছবি জগততো কয় ছোট মিয়া বড় মিয়া ইত্যাদি ইত্যাদি অৰ্থাৎ মিয়া এক সন্মানীয় শব্দ কিন্তু সন্মানীয় শব্দটো অসমত অকমান পৃথক ধৰণে ব্যৱহাৰ কৰা হৈছে এতিয়া লাহে লাহে মিয়া মানে অসমীয়া মানুহৰ বাবে সন্ত্ৰাস হৈছে মিয়া মানে জাতীয়তাবাদ ধ্বংসৰ যিসকল অক্টোপাছৰ অন্যতম মিয়া বুলি ধৰা হৈছে কেনেকৈ এই পৰিৱেশ আৰু পৰিস্থিতি আহিল আপোনালোকে সকলোৱে জানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ অভিযান আৰম্ভ হ'ল এই উচ্ছেদ অভিযানৰ কালছোৱাত বিশেষকৈ মিয়া সকলে বেদখল কৰি থকা বনভূমি চৰকাৰী মাটিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ল উচ্ছেদ অভিযান তীব্ৰ ৰূপত হৈ আছে সেয়াও আমি সকলোৱে জানো মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে এই উচ্ছেদ অভিযান চলি আছে বনভূমি সুৰক্ষাৰ প্ৰশ্ন আছে চৰকাৰী মাটি সুৰক্ষাৰ প্ৰশ্ন আছে আৰু জাতিৰ ভাষা সংস্কৃতি সুৰক্ষাৰ প্ৰশ্ন আছে হঠাৎ যেন গোটেই পৰিৱেশ সলনি হৈ গ'ল কাৰণ অসম আন্দোলনৰ দিনৰ পৰাই বহিৰাগতৰ বিৰুদ্ধে অসমৰ মানুহে যুঁজ কৰিয়ে আছে ইয়াৰ মাজত আমি দেখিবলৈ সক্ষম হ'লোঁ যোৱা 30-40 বছৰত বহিৰাগত নকমিল বৰং নাক সাপৰ দৰে চাৰিওফালে ফেনা মেলি গ'ল এই বহিৰাগতৰ তালিকাত মিয়া শব্দটো এনেকৈ সোমাই পৰিল এনেকৈ প্ৰচলিত হৈ গ'ল এতিয়া মিয়া মানে সেই মান্যবৰ নহয় অসমৰ ক্ষেত্ৰত মিয়া মানে যেন এটা ঘৃণাৰ শব্দহে এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি হৈছে উচ্ছেদ অভিযান কালত আমি কি দেখিছিলোঁ উচ্ছেদ অভিযান কালত এই কথাই স্পষ্ট যে উচ্ছেদ সেইসকলৰ হৈছে যিসকলে মাটি বেদখল কৰিছে বনভূমি বেদখল কৰিছে ইয়াত সন্দেহযুক্ত নাগৰিক অথবা ভাৰতীয় নাগৰিক বুলি কথা নাই ভাৰতীয় নাগৰিক হ'লেও তেওঁলোক উচ্ছেদ হ'ব পৃথক কেৱল এটাই সেই উচ্ছেদৰ পুনৰ সংস্থাপন হ'ব কিন্তু সন্দেহযুক্ত যদি নাগৰিক হয় তেওঁলোকে নিজৰ দেশলৈ যাব লাগিব অৰ্থাৎ বাংলাদেশ বা পাকিস্তানলৈ যাব লাগিব এই উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি মিয়া সংগঠনৰ নেতা তথা ৰাজনৈতিক দলসমূহৰ নেতাই মাখন খোৱাদি সকলো খাই আছে তেওঁলোকে সৰ্বসাধাৰণ মিয়াক ব্যৱহাৰ কৰিছে সৰ্বসাধাৰণ মিয়াৰ মাজত ভয় আৰু আতংক বিয়পাই দিছে আৰু তেওঁলোকৰ প্ৰকৃততে যি জনবিস্ফোৰণ হৈছে তাক যে নিয়ন্ত্ৰণ কৰা প্ৰয়োজন বাল্য বিবাহ যে শেষ কৰা প্ৰয়োজন এই বিষয়বিলাক কিন্তু চৰ্চা কৰা নাই যাৰ ফলত সাধাৰণ মিয়া যিসকল সাধাৰণতে খাটি খোৱা যিসকল সাধাৰণতে নিৰক্ষৰ তেওঁলোকে ৰাজনৈতিক যি বুদ্ধি যি কৌশল সেই কৌশলক তেওঁলোকে বুজি পোৱা নাই তেওঁলোকে ভাবিছে যে আমাক খেদিবলৈ চেষ্টা কৰি আছে এয়া মুছলমান আৰু হিন্দুৰ মাজৰে সংঘৰ্ষ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰা হৈছে তাৰ মাজত আমি দেখিলোঁ মধ্য অসমত কি পৰিস্থিতি দেখিলোঁ নামনি অসমত কি পৰিস্থিতি থলুৱাৰ কি বিপৰ্যয় হৈছে সেই দৃশ্য আমি দেখিছোঁ ইয়াৰ মাজত উজনিখন বাচি আছিল বুলি কোৱা হৈছে কিন্তু এই মুহূৰ্তত উজনিত যিটো মিয়া খেদা আন্দোলন আৰম্ভ হৈছে য'ত শৃংখল চলিহাই নেতৃত্ব গ্ৰহণ কৰিছে আন টাইপাই তাৰ সন্মুখলৈ আহিছে সকলোৱে যি ধৰণে জাতীয়তাবাদ ৰক্ষাৰ বাবে উজনিৰ মিয়াবিহীন পৰিৱেশ সৃষ্টিৰ বাবে যি ধৰণৰ তেওঁলোকে আন্দোলন দাবী দবকনি ইতিমধ্যে আৰম্ভ কৰিছে সেই পৰিৱেশে উজনিত এটা বস্তু প্ৰতিষ্ঠা কৰিছে যে আমি ভুল ভাবিছিলোঁ নামনি আৰু মধ্য অসমেই নহয় এতিয়া উজনি অসমতো মিয়া সোমাইছে সন্দেহযুক্ত নাগৰিক সোমাইছে আশ্চৰ্যজনকভাৱে গোলাঘাটৰ নিচিনা অঞ্চলত জোৱাই গাঁৱলৈ পৰিণত হৈছে কাৰণ তাত থলুৱা যিসকল মুছলমান আছে খিলঞ্জীয়া যিসকল মুছলমান আছে সেইসকলে বিয়া বাৰুৰ যোগেদি মিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে আৰু মিয়াৰ সৈতে সম্পৰ্ক স্থাপন কৰি সম্পূৰ্ণ এটা ধৰ্ম ভীৰু পৰিৱেশলৈ গুচি গৈছে যাৰ ফলশ্ৰুতিত মিয়াই সেই জোৱাই হৈ সেই অঞ্চলসমূহৰ বিভিন্ন মাটি বেদখল কৰিছে উৰিয়াম ঘাট তাৰ শেহতীয়া উদাহৰণ শেহতীয়াভাৱে শিৱসাগৰতো সেই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ ফলত হিন্দু মুছলমানৰ ৰাজনীতি বুলি কোৱা হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে টাৰ্গেট কৰিছে অসমীয়া মানুহক আৰু অসমীয়া মানুহৰ আৱেগ বুটলিবলৈ চেষ্টা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বহুত চালি জাৰি খোজ কাঢ়িবলৈ চেষ্টা কৰিছে তাৰ মাজত যেতিয়াই ধৰ্মীয় সংখ্যালঘুৰ সপক্ষে কথা কয় খিলঞ্জীয়াৰ খং সাংঘাতিকভাৱে উঠি আহে যাৰ ফলত সমগ্ৰ উজনি অসমত এক প্ৰকাৰ খহনীয়া হৈছে কংগ্ৰেছৰ অখিল গগৈ ৰাইজৰ দল আপোনালোকে জানে খুব মুকলিভাৱে
ধৰ্মীয় সংখ্যালঘুৰ পক্ষত থিয় হোৱাৰ পিছত শিৱসাগৰৰ বিধায়ক হোৱাৰ পিছতো এক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত পৰিছে, যাৰ ফলত অখিল গগৈয়ে আজিৰ তাৰিখত ক'বলগীয়া হৈছে যে আমি মিয়া খেদা আন্দোলন বাদ দিওঁ হওক, ইয়াৰ সলনি আমি কৰোঁ আহক বিদেশী খেদা আন্দোলন। এই ধৰণে মিয়াক লৈ এক পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু অসমীয়া মানুহ আটাইতকৈ ডাঙৰ সংকট হৈছে অসমীয়া মানুহে মিয়াৰ আগ্ৰাসনৰ বাবে মাটি হেৰুৱাবলৈ আৰম্ভ কৰিছে। এই ধৰণৰ মাটি হেৰুৱাই থকা পৰিৱেশ আৰু পৰিস্থিতি যদি আহে, প্ৰতিজন অসমীয়াৰ চোতালখন বাচিব নে নাই সেইটো ডাঙৰ প্ৰশ্ন। মিয়াই আগ্ৰাহী যিটো নীতি লয়, বেদখলৰ যিটো নীতি লয়, সেই নীতিৰ বাবেই মিয়া আজি প্ৰথম পৰ্যায়ত আছে। অসমীয়া মানুহে মিয়াক এইকাৰণে টাৰ্গেট কৰিছে, বেদখল বহুতেই হয়তো কৰিছে, কিন্তু আনবিলাকৰ সংখ্যাত তেনেই নগণ্য আৰু একেবাৰে সাংঘাতিকভাৱে বিয়পি পৰা মুছলমানসকল হৈছে এই মিয়াসকল। সেইবাবে মিয়াৰ বিৰুদ্ধে সাংঘাতিকভাৱে সোচ্চাৰ সমগ্ৰ অসম। এই মুহূৰ্তত খিলঞ্জীয়া ভাৰ্চেছ মিয়া, মুছলমান ভাৰ্চেছ হিন্দু নহয়, কিন্তু মিয়াই চেষ্টা কৰিছে, মিয়া সংগঠনৰ নেতাই, ৰাজনীতিৰ নেতাই, কংগ্ৰেছে চেষ্টা কৰিছে যে এয়া মুছলমান আৰু হিন্দুৰ মাজৰ সংঘাত বা সংঘৰ্ষৰ এক উকমুকনি বুলি আমি স্থাপিত কৰোঁ। কিন্তু খিলঞ্জীয়াই বাৰে বাৰে ক'ব খুজিছে যে আমাৰ ইয়াত হিন্দু মুছলমানৰ কথা নাই, আমাৰ ইয়াত মিয়া ভাৰ্চেছ অসমীয়া। অসমীয়া মানুহে মিয়াৰ বাবে এটা ডাঙৰ সংকটত পৰিছে, গতিকে মিয়াক নিয়ন্ত্ৰণ কৰাটো আমাৰ কাৰণে প্ৰয়োজন। এই ধৰণে এই মুহূৰ্তত সাংঘাতিকভাৱে মিয়া ভাৰ্চেছ অসমীয়া এটা পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে। তাজ্জব কথা, যি মিয়া শব্দটোৱে মান্যৱৰ বুজায়, সেই মিয়াই আজি অসমত তাচ্ছিল্যসূচক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত সোমাই পৰিছে। আপুনি কি ভাবে যে মিয়াই অসমত যিটো আগ্ৰাহী নীতি লৈছে, সেই আগ্ৰাসনৰ বাবে এটা সময় সঁচাকৈ আহিব নেকি, যি সময়ত অসমীয়া মানুহে অৰ্থাৎ খিলঞ্জীয়া মানুহে নিজৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হ'ব। বড়ো ভাইসকল, মিচিং ভাইসকল, তিৱা ভাইসকল, কাৰ্বি, ডিমাচা, গাৰো আৰু অন্যান্য জনগোষ্ঠীসমূহ সকলো মিয়াৰ আগ্ৰাসনত এক প্ৰকাৰ নিশ্চিন্ন হৈ যাব পৰা পৰিৱেশ সৃষ্টি হ'ব পাৰে নেকি, এনেধৰণৰ পৰিৱেশ আহিব পাৰে নেকি? এই সম্পৰ্কে এনেধৰণৰ পৰিৱেশ অহাৰ সম্ভাৱনা সম্পৰ্কে আপুনি কি ভাবে? মিয়া ৰাজনীতি হৈছে নেকি, নে অসমীয়াৰ বাবে অসমৰ বিভিন্ন স্থানৰ পৰা মিয়া আঁতৰি যোৱাটো অতি প্ৰয়োজনীয় বিষয়? ভাবে কি? জনাওক।